কাৰণে নিছিলো এতিয়া খালি ফটোটো মাৰিব আৰু অকণমান দ কৰা হৈ যাব আহ বাবুলো নেকি এইটো ধৰক আপুনি মুঠটো আপুনি ধৰক হৈ যাব একেলগত ধৰিব তুমি হেৰিটো লৈ লোৱা কিটো কেমেৰাটো লৈ দিয়ে কালি নিচিনা আপুনি অকণমান ওচৰত 2 মিনিট বাছ মানে আপোনালোকৰ সকলোকে নমস্কাৰ দেই মোৰ নাম পিংকু পেগু মই ঢকুৱাখানাৰ মোৰ ঘৰ আপোনালোকৰ ইয়াত অহাৰ মূল উদ্দেশ্যটো হ'ল গছ পুলি ৰুব আহিছে আৰু এই ভণ্টিসকলক দুই এটা কথা বুজায়ো দিম শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য বুলি এটা অভিযান এটা চলাই আছোঁ চাইকেলত লিখাই আছে এইটো প্ৰত্যেক দিনে গছ ৰুওঁ ঘৰে ঘৰে আৰু ল'ৰা ছোৱালীকো ফ্ৰীকৈ টিউশ্যন কৰোঁ এইটো মোৰ মানে হবি হয় কৰি ভাল লাগে কোনো মোক নপঠিয়াই মই নিজে আহোঁ এই মোৰ আজি আপোনালোকৰ ইয়াত বকুল গছ এজোপা আৰু আমলখি গছজোপা আৰু ইয়াত ধুনীয়াকৈ প্ৰতিপাল কৰি ডাঙৰ কৰিব গছ থাকিলে আমি থাকিম আমি সকলোৱে জানো নহ'লেতো আমি জীয়াই থাকিব নোৱাৰিম সেইকাৰণে পৃথিৱীটো কিন্তু ঘৰে ঘৰ হৈ গৈছে গছ নাই বহুত কমি গৈছে সেইকাৰণে নানা ধৰণৰ বেমাৰ হৈছে মাটিৰ সাৰ নাইকিয়া হৈ গৈছে মাটিৰ সাৰ নাই মানে খাদ্যও বেয়া হৈ গৈছে কি কৰোঁ উপায়টো নাই সেইকাৰণে অলপ দুই এজোপা গছ নিজৰ চোতালতো ৰাখক যাহা কাটিব নালাগে বা ৰাইজকো কওক অলপ দুই এটা মানুহে কিছুমান নজনাকৈ কাটি দিয়ে ন অনুভৱ নকৰে গছে বুলি মানুহে ভবা নাই এতিয়ালৈ গছ কি বস্তু মানে সেইকাৰণে নকওঁ আৰু উপায় নাই কি কৰিম বাৰু যিয়ে নহয় চৰকাৰেতো আমাৰ কাৰণে আমাৰ উন্নতিৰ কাৰণে কাটিছে কিন্তু আমাৰ ঘৰৰটোতো নাই চৰকাৰকে দোষ দিটো নহ'ব ন বাৰু যিয়ে নহওক আপোনাৰ দেউতা যিহেতু এইখন পৃথিৱীত নাই দেউতাৰ নামত আমলখি গছ এজোপা ৰুম আৰু আপোনাৰ মাৰ নামত এই বকুল গছ এজোপা ৰুম মা আৰু দেউতা বুলি ভাবিব দেউতাৰ নামটো কি আছিলে স্বৰ্গীয় গুৰুদাস আৰ্য আৰু মাৰ নামটো আপোনাৰ অস্থি আৰ্য তেখেতসকলৰ আত্মাৰ সদ্গতি ধৰোঁ তেওঁলোকেও স্বৰ্গৰ পৰা আশীৰ্বাদ দিয়ক য'তে থাকক আপোনালোকক এই মাইনাহঁতক নিশ্চয় আশীৰ্বাদ দিয়ক বুলি আশা কৰিছোঁ সুখ শান্তি হৈ তেওঁলোকে চিৰ শান্তি হওক ন সেইটোৱে আৰু উদ্দেশ্যটো ধুনীয়াকৈ মা দেউতাৰ নাম লৈ ৰৈ ভালে দিব নেকি ফুটা কৰা আছে হ'ব একো নাই লৰালেই হয় এইটো ইফালে আপুনি লগাই দিব ইয়াত গছ লগাই দিব নাফালিব এনেই হেৰি হ'ব একো নাই এনেই তলত হেৰিটো আছে তাত ফুটা আছে অলপ হেৰি কৰোঁ আপোনালোকে চবেই মাতি তুমিও দি দিয়া ভণ্টি আহা উদ্দেশ্যটো সেইটোৱে আছিলে আৰু অঁ তুমি লগাই দিয়া তোমাৰ মাটি অলপ দি দিয়া ঠিকে আছে বাৰু দেই থেংক ইউ সেইটো আৰু মোৰ উদ্দেশ্য অঁ ঠিক আছে থেংক ইউ